হিমন্ত বিশ্ব শৰ্মা আপোনাৰ পুত্ৰৰ এই চমকপ্ৰদ যিখিনি উত্থান বুলি কৈছোঁ, আপুনি চাওকচোন 126ৰ 102খন আসনত সমৰ্থন লৈ তেওঁ আজি জনপ্ৰিয়ৰ ওপৰত জনপ্ৰিয়। মই ভাষা ওলাই অহা নাই এই মুহূৰ্তত। গতিকে এই গোটেই উত্থানৰ আঁৰত কি বুলি ভাবে? একদম খুব সংক্ষিপ্ত নহয়, তাৰ অধ্যাৱসায় একাগ্ৰতা, মনৰ প্ৰবল ইচ্ছা, তাৰ কোনো ভিতৰত যে তাৰ লালসাটো এনেকুৱা যে যিটো ইছ্যুলৈ মই 5 বছৰীয়া ল'ৰাক মই সৰুৰে পৰা বাহিৰত পঠিয়াই দিলোঁ, তাৰ সেই ভৃগুকণতৰ ছাত্ৰ সন্থাৰ নেতৃত্বলৈ আগৰ যি মন্ত্ৰীসভা আৰম্ভণিতে যেতিয়া ছাত্ৰ আন্দোলনৰ সেই সময়টোৰ যিটো ইছ্যু আছিল, সেই ইছ্যুটো ফুলফিল কৰা কাৰণ তাৰ প্ৰধান ইচ্ছা আছিল। গতিকে আজিলৈকে এতিয়া দেখিছোঁ যে চবেই, সিদিনা মোৰ খুব আনন্দ লাগিছে, সৰ্বানন্দ সোণোৱালে বুকত সাৱটি লৈছে ফটোত। মই বহু আনন্দিত। যদি সেই ধৰণৰ যদি ছাত্ৰ আন্দোলনৰ নেতাসকলে যিটো ভাবিছিল যে সঁচাই বহিৰাগত বহিষ্কাৰ কৰিম, বহিৰাগত মিল, সেইটো হৈ যোৱাৰ পিছত তাৰ বেলেগ একো নাই আৰু তাৰ সেইটোৱে ফুলফিল। আৰু এই মনটোত এইটো তাৰ মনৰ ইচ্ছা পূৰণ নোহোৱালৈকে তাৰ আৰু বেলেগ কথা তাৰ মনলৈ নাহে। যিটো কামত হৈছে, যিটো ইছ্যুলৈ সি ইলেকশ্যন খেলি আছে, সেইটো যদি ফুলফিল নহয়, সেইটো মোৰ মনতো দুখ লাগিব। সি আশা কৰিছে গধুৰ এটা তাৰ কিবা এটা কৰিম বুলি, যে মানুহ হৈ জন্ম ধৰিছোঁ যেতিয়া, ভগৱানে জন্ম দিছে যেতিয়া, মই কিবা এটা মই মাতৃভূমিৰ কাৰণে কিবা এটা কৰিম। এই ফুলফিলটো হোৱাৰ পিছত পৃথিৱী যি কৰে কৰি থাকিব। ধৰি লওক এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ পুত্ৰই এই সম্প্ৰচাৰ চাই আছে, গতিকে কাইলৈৰ দিনটোৰ বাবে কি আশীৰ্বাদ জনাব, কি জনাব আপোনাৰ পুত্ৰ? আশীৰ্বাদ মই আপোনাৰ ল'ৰাক আশীৰ্বাদ হিমন্ত বিশ্ব শৰ্মাক আপুনি কি ক'ব এই মুহূৰ্তত? এইবোৰত মই ক'ম, যাবা তই যিটো লাইনেদি আগবাঢ়িছ সেই লাইনেৰে তই আগবাঢ়ি যাক। মোৰ ইচ্ছা তোৰ ইচ্ছা যেতিয়া এটা হৈ আছে, গতিকে নিশ্চয় মাতৃৰ আশীৰ্বাদত তোৰ মনত যিবিলাক ভাবি আছ সেই ভাবা কামবোৰ সম্পূৰ্ণ হ'ব। গতিকে প্ৰথম যিটো কম সেইটো ফুলফিল কৰি তাৰপিছত তই উঠি যা। মোৰ আশীৰ্বাদ সেইটোৱে। আৰু ভগৱানে আশীৰ্বাদ, কাৰণ যেতিয়া মানুহ কাম কৰিব বুলি দৃঢ় প্ৰতিজ্ঞ হয়, মানুহে কাম কৰোঁ বুলি ভাবিলে কাম কৰিব পাৰে। মোৰ দৃঢ় বিশ্বাস। মইতো ভবা নাছিলোঁ মুখ্যমন্ত্ৰীৰ মাক হ'ম বুলি, তাকো এবাৰ দ্বিতীয়বাৰৰ বাবে। মইতো কোনোদিনেই ভবা নাই। তেতিয়াহ'লে আজি কিয় মুখ্যমন্ত্ৰীৰ মাক বুলি ক'লা? গতিকে সেয়া এটা মনৰ যিটো প্ৰবল ইচ্ছা, ভগৱানে জগাই দিয়ে প্ৰবল ইচ্ছাবোৰ। সেই প্ৰবল ইচ্ছাত বাধা দিব নাপায় কোনো অভিভাৱকে। শিশুটোৰ মনত যদি মই অমুক কৰিম, বাধা দিবলৈ নাপায়। বাধাটো বৰ বিৰাট বাধা হৈ পৰে, বাধা দিব নাপায়। খুচিমতে কাম কৰিব দিব লাগিব। আপুনি বাধাহীন, যেনেকে আজি নিৰোগী হৈ সুস্বাস্থ্য হৈ যিদৰে আপুনি আমাৰ মাজত কথা পাতিছে, সঁচাকৈ মোৰ আইতাৰ কথা মনত পৰিছে। মোৰ ঘৰৰো 87 বছৰ বয়স, তাৰপিছতো এগৰাকী মাতৃৰ উদ্যম, জননী সেইগৰাকীয়ে যি 5 ৰত্নৰ কথা কৈ মই এই গোটেই সম্প্ৰচাৰ আৰম্ভ কৰিছিলোঁ। গতিকে মোৰ কিবা এটা গিল্টি যেন লাগিছে আইতা, যে মই সুধিছিলোঁ আপোনাক যে কোনটো ৰত্ন আপোনাৰ প্ৰিয়। গতিকে মাতৃৰ মনত নিজৰ সন্তানগৰাকী সমান। তুমি যদি বেয়াও হোৱা, বেয়াটো মোৰ আপোন। আৰু মাতৃৰ কি হয়, সেই দুষ্ট বদমাছটোৰ কাৰণে আৰু বেছি মৰম থাকে, যে ক'ৰবাত কিবা হ'ব নেকি, কোনোবাই মাৰিব নেকি, চিন্তাটো বেছি থাকে সেই ল'ৰাটোৰ কাৰণে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা নামৰ ৰত্নটোৱে কিন্তু আপোনাক প্ৰতিটো মুহূৰ্তত খবৰ লয়। প্ৰতিটো মুহূৰ্তত খবৰ লয়। তেওঁ কৈছে যে ক্ৰিটিকেল অৱস্থাত যেতিয়া থাকে, প্ৰথমে কিন্তু আপোনাক মনত পেলায়। গতিকে কাইলৈ আৰু মোৰ এটা কি মই ভাবিছোঁ, মই যেতিয়াই ভাবোঁ তাক অলপ দেখা পালে ভাল আছিল, কিন্তু নাই, ভগৱান সদায় কেতিয়া পটকৈ মিলাই দিয়ে। ফোনটো আহি যায় চাগে, ফোনটো আহি যায়। নাই, ফোন নকৰে, নিজেই আহি। যদি ছিকিউৰিটি কাকো নানাই, হয়তো এটা মুহূৰ্তত আমি আচৰিত, 12টা বাজিব, 1টা বাজিব, অকলে আহি যায়। অকলে গাড়ীখন থাকে, তাৰ ছিকিউৰিটি তাৰ ভিতৰত 2টা থাকে, একো নোকোৱাকৈ। যেনেকৈ কেতিয়াবা অফিচৰ বাহিৰ ৰাতাৰাতি চিভিল ড্ৰেছত মেডিকেলত দৰ্শন কৰিছিল ৰোগীক,
তেনেকে মাককো ভিজিট দিয়ে নাই ইয়াৰ মানে ঘৰত সেই কোনো সময় অসময় নাই। হয় বহুখিনি কথা পাতিলো, এৰিব মন নাছিল, কিন্তু বহুখিনি কথা দৰ্শকে গমো পালে। গতিকে আপোনাৰ আশীৰ্বাদ সদায় থাকক আপোনাৰ। তোমাৰ যদি মনত একাগ্ৰ যে মই এই কামটো কৰিম, দৃঢ় মনোবল থাকে, দৃঢ় মনোবল থাকিলে সেই কাম তোমাৰ জীৱনত একদিন নহয় একদিন ফুলফিল হ'ব।